हेलो बंधुসকল वेलकम टू द चैनल। आज ভিডিঅ'খনত আমি আলোচনা কৰিম আপোনালোকে যদি ডিসিএ কোর্স কৰিব বিচাৰিছে তেতিয়াহ'লে ডিসিএ কোর্সটোত আমি কি শিকিব পাৰিম আৰু এই ডিসিএ কোর্সৰ জৰিয়তে আমি ক'ত কি জব পাবলৈ সক্ষম হ'ম আৰু এই ডিসিএ কোর্স কৰাৰ পিছত আমাৰ এইটো ভ্যালিড হ'ব নে নাই সেইটো গোটেইখিনি কথা আমি ডিসকাস কৰিম। এই কোর্সত আমি কি শিকাম, কি শিকিলে আপোনালোকৰ কি কামত আহিব, তো গোটেইখিনি ডিসকাশন কৰিম এইখন ভিডিঅ'ত। এই ভিডিঅ'খন শেষলৈকে চাব। এই ভিডিঅ'খন শেষলৈকে চালে আপোনালোকে গম পাব যে ডিসিএ কোর্স কৰাৰ পিছত আমি কি শিকিব পাৰিম আৰু এই কোর্স কৰাৰ শেষত আমি কি জব পাবলৈ সক্ষম হ'ম। তো বলক আমি ভিডিঅ'খন আলোচনা আৰম্ভ কৰোঁ। এইটো চাওক, এইখন ডিসিএ কোর্স। তো ডিসিএ কোর্সত আমি বেসিক্যালি কি কাম কি বস্তু শিকিব পাৰিম। তো আমি কি বস্তু শিকিব পাৰিম ইয়াতে চাওক, ডিসিএ কোর্স হৈছে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন। ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন, ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন যদি কৰোঁ, যে ডিপ্লোমা একচুৱেলি আমাৰ যদি কোনো এটা জবৰ কাৰণে এপ্লিকেশ্যন কৰোঁ বা জবৰ কাৰণে এপ্লাই কৰোঁ, তেতিয়াহ'লে কিন্তু ডিপ্লোমা কোৰ্চটো মানে বহুত প্ৰয়োজন। কাৰণ কি, ডিপ্লোমা কোৰ্চ যদি আপোনাৰ নাথাকে, অকল চাৰ্টিফিকেট কোৰ্চ, চাৰ্টিফিকেটৰ যদি কোনো চাৰ্টিফিকেট থাকে, চাৰ্টিফিকেট কোৰ্চ যেনেকুৱা ধৰক চাৰ্টিফিকেট ইন অফিচ মেনেজমেণ্ট আমাৰ ইয়াতো কৰা হয়, এনেকুৱা টাইপৰ কোৰ্চ কৰিলে আপুনি ক'ৰবাত জবৰ কাৰণে এপ্লিকেশ্যন দিব নোৱাৰে। কাৰণ কি, সেইটো এটা 3 মাহৰ কোৰ্চ আৰু চাৰ্টিফিকেট সেইটো বেছিক কোৰ্চ। তো যিকোনো জেগাত যদি আপুনি জবৰ কাৰণে এপ্লিকেশ্যন কৰিব বিচাৰে, নাইবা কোনো এটা অনুষ্ঠানৰ পৰা যদি জবৰ কাৰণে চাৰ্কুলাৰ দিয়ে, তেতিয়াহ'লে লিখা থাকিব এনি ডিপ্লোমা কোৰ্চেছ ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট। তো আমি ইয়াতে ডিপ্লোমা কোৰ্চ হ'ল ডিপ্লোমা কোৰ্চ ইন কম্পিউটাৰ এপ্লিকেশ্যন। এই কোৰ্চটোৰ ফুল ফৰ্ম হ'ল ডিপ্লোমা ইন কম্পিউটাৰ কোৰ্চ বা ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যন। তো এই কোৰ্চ কৰাৰ পিছত আমি কি বস্তু শিকিম বা কি বস্তু জানিব পাৰিম। এই কোৰ্চটোত একচুৱেলি আছে আমাৰ ইয়াতে মডুল 1। মডুল 1ত আমি শিকিব পাৰিম ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ। ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ মানে কম্পিউটাৰৰ ভিতৰৰ বস্তুখিনি, ফাণ্ডামেণ্টেল বস্তুখিনি আমি ইয়াৰ জৰিয়তে শিকিম। যেনেকৈ ইয়াতে আছে ইন্ট্ৰডাকশ্যন টু দ্য কম্পিউটাৰ, কম্পিউটাৰ কি। তাৰপিছত আহিব হিষ্ট্ৰী এণ্ড জেনেৰেশ্যন অফ কম্পিউটাৰ। তাৰপিছত ইয়াতে আমি শিকিব পাৰিম টাইপছ অফ কম্পিউটাৰ এণ্ড ডিভাইচেছ। তাৰপিছত ইয়াতে আমি শিকিব পাৰিম ইনপুট ডিভাইচ, আউটপুট ডিভাইচ, ষ্ট'ৰেজ ডিভাইচ, এইবোৰ বস্তুত কাক কোৱা হয়। কম্পিউটাৰ মেমৰি কি, এই গোটেইখিনি বস্তু আমি ইয়াতে মডুল 1ত শিকিব পাৰিম, ফাণ্ডামেণ্টেলছ অফ কম্পিউটাৰ। তো নেক্সট আমি মডুল 2ত যাম। মডুল 2ত আমি কি শিকিম, ইয়াতে আছে অপাৰেটিং চিষ্টেম। একচুৱেলি অপাৰেটিং চিষ্টেম মানে কি, যেতিয়া আমি এটা কম্পিউটাৰ ইউজ কৰিম বা কম্পিউটাৰ শিকিম, আচ্ছা লেপটপ আৰু ডেস্কটপত য'তে আপুনি কম্পিউটাৰ কৰক, তাতে কি অপাৰেটিং চিষ্টেম ইউজ হৈ আছে, অপাৰেটিং চিষ্টেম মানে কি, অপাৰেটিং চিষ্টেম কি টাইপৰ হয়, তো গোটেইখিনি বস্তু আমি এইটো মডুল 2ত আমি শিকিবলৈ পাম। এইটো হৈছে ইন্ট্ৰডাকশ্যন অফ অপাৰেটিং চিষ্টেম। তাৰপিছত ফ'ল্ডাৰ মেনেজমেণ্ট, তাৰপিছত কণ্ট্ৰল পেনেল, তাৰপিছত ইনষ্টলেশ্যন আনইনষ্টলেশ্যন অফ ছফ্টৱেৰ যিবিলাক এপ্লিকেশ্যন ছফ্টৱেৰ আছে এইবোৰ কেনেকৈ ইনষ্টল কৰা হয়, কেনেকৈ আনইনষ্টল কৰিব পাৰি, তো গোটেইখিনি বস্তু আমি ইয়াৰ জৰিয়তে শিকাম। এইটো হৈছে অপাৰেটিং চিষ্টেম। তো নেক্সট আমি থাৰ্ড মডুলত আমি শিকিম MS অফিচ এপ্লিকেশ্যন। মষ্ট ইম্পৰ্টেণ্ট, আজিকালি আপুনি য'তেই কাম কৰক, যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰিব যাওক, যিকোনো অফিচত আপোনাৰ অফিচ মেনেজমেণ্টটো লাগিবই। অফিচ মানে অফিচ এপ্লিকেশ্যনটো লাগিবই। MS অফিচ এপ্লিকেশ্যন হৈছে মাইক্ৰ'ছফ্ট অফিচ পেকেজ। মাইক্ৰ'ছফ্ট পেকেজ মিনছ মাইক্ৰ'ছফ্ট অফিচ। মাইক্ৰ'ছফ্ট অফিচত আমি কি শিকিম, ৱাৰ্ড শিকিম, তাৰপিছত আমি MS এক্সেল শিকিম, তাৰপিছত আমি পাৱাৰ পইণ্ট শিকিম, এই তিনিটা কমনলি শিকিম। তাৰপিছত আমাৰ শিকিব লাগিব MS এক্সেছ। নেক্সট মডুলত আমি পাম MS এক্সেছ। তো আমি বেচিকেলি কি শিকিম, ৱাৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্ট। এইটো হৈছে অফিচ পেকেজত। নেক্সট মডুলত আমি যাম, ইয়াতে ইণ্টাৰনেট আৰু ইমেইল। আচ্ছা বহুতো আছে এনেকুৱা, বহুত ল'ৰা ছোৱালী আমি এতিয়াও দেখা পাওঁ ক্লাছ কৰোঁতে, যে যিবিলাক ল'ৰা ছোৱালীয়ে মোবাইল চলাব জানে, মোবাইলত ইমেইল মেনেজমেণ্ট কেনেকৈ কৰে, ইমেইল ক্ৰিয়েট কৰিব জানে, বাট যদি আমি লেপটপ আৰু ডেস্কটপত সিহঁতক ইমেইল ক্ৰিয়েট কৰিব দিওঁ, সিহঁতে নোৱাৰে। কাৰণটো হৈছে কি, ইমেইল মোবাইলত যেতিয়া কৰে তেতিয়া অট'মেটিকেলি বস্তুটো জেনেৰেট হৈ যায়, খালি তাতে নাম এণ্ট্ৰি কৰিলে হৈ যায়। কিন্তু এটা প্ৰচেছ যে আছে, সেই প্ৰচেছটো চবেই নাজানে। গতিকে আমি ইয়াতে কেনেকৈ ইমেইল এটা ক্ৰিয়েট কৰিব লাগে, ইমেইল ID, তাৰপিছত ইণ্টাৰনেট কেনেকৈ ইউজ কৰিব লাগে, তাৰপিছত আমি ইমেইল কেনেকৈ পঠিয়াব লাগে, বা এটা মেইল কিবা এটা ফৰ্ম আহিলে তাক ডাউনলোড কেনেকৈ কৰিব লাগে, তো গোটেইখিনি বস্তু আমি ইয়াতে ইন্ট্ৰডাকশ্যন টু দ্য ইণ্টাৰনেট আৰু ব্ৰাউজাৰ, চাৰ্চ ইঞ্জিন, অনলাইন ফৰ্ম ডাউনলোডছ, এইবোৰক আমি ইয়াতে শিকাম। তাৰপিছত ছ'চিয়েল মিডিয়া এৱাৰনেছ, যেনেকুৱা হোৱাটছএপ, ফেচবুক, লিংকডিন, এইবোৰক কেনেকৈ আমি ইউজ কৰিব পাৰি, এইবোৰৰ জৰিয়তে আমাক কি কাম কৰা যায় সেইবোৰ আমি শিকাম। এইটো ইণ্টাৰনেট এণ্ড ইমেইল
মেলত নেক্সট আমি মডুল নম্বৰ 5 শিকাম টেলি এণ্ড একাউণ্টেঞ্চি দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট আছে কিহৰ কাৰণে ইম্পৰ্টেণ্ট ক'ৰবাত যদি আপুনি একাউণ্টেণ্টৰ জব কৰিব বিচাৰে তেতিয়াহ'লে কিন্তু একাউণ্টিং জব কৰিবৰ কাৰণে টেলি ইজ মষ্ট ইম্পৰ্টেণ্ট টেলি লাগিবই কাৰণ একাউণ্টিঙৰ জবটো টেলিটো মষ্ট ইম্পৰ্টেণ্ট এই জবৰ কাৰণে টেলি শিকিবই লাগিব তাৰপিছত আছে আমাৰ ইয়াতে কোম্পানী ক্ৰিয়েশ্যন আমি এই টেলিত কি কি শিকাম বেচিক একাউণ্টিং তাৰপিছত কোম্পানী কেনেকৈ ক্ৰিয়েট কৰে কোম্পানী কেনেকৈ ডিলিট কৰে কোম্পানী কেনেকৈ মডিফাই কৰে সেইবোৰ শিকাম কাক কোৱা হয় GST বা টেক্সেশ্যন আমি ইয়াতে শিকাম বেলেঞ্চ শ্বীট ওলোৱা ট্ৰায়েল বেলেঞ্চ ওলোৱা ৰিপৰ্ট ওলোৱা তো গোটেইখিনি বস্তু এইটোত আমি কভাৰ কৰিম মডুল নম্বৰ 5 এইটো হৈছে টেলি উইথ একাউণ্টিং নেক্সট আছে আমাৰ মাল্টিমিডিয়া এণ্ড গ্ৰাফিক্স মাল্টিমিডিয়া এণ্ড গ্ৰাফিক্সত কি থাকিব ইন্ট্ৰডাকশ্যন টু দ্য পেইণ্ট এণ্ড ফটোশ্বপ ইন্ট্ৰডাকশ্যন টু দ্য পেইণ্ট এণ্ড ফটোশ্বপ বেচিক এইটো বেচিক থাকিব কিন্তু কমপ্লিট এইটো অকল বেচিকখিনি আমি ইয়াতে কভাৰ কৰিম বেচিক পাৰ্টখিনি এইটো ফটোশ্বপৰ বেচিক আৰু পেইণ্টৰ বেচিক তাৰপিছত আহিব ইমেজ এডিটিং ডিজাইনিং পোষ্টাৰ আৰু ইমেজ এডিটিং কেনেকৈ কৰে এইটো আমি শিকাম এইটো মেনিপুলেশ্যন তাৰপিছত ইফেক্ট ভিজুৱেল ডিজাইন এইবোৰ শিকাম তাৰপিছত আমি শিকাম বেচিক্স অফ কেনভা বেচিক নহয় এইটো কমপ্লিট কেনভাই আমি শিকাই দিম এইটো কেনভাৰ পৰা কেনেকৈ আমি এটা গ্ৰাফিক ডিজাইনিং কৰিব পাৰিম এই গ্ৰাফিক ডিজাইনৰ গোটেইখিনি বস্তু আমি ইয়াতে শিকাম এইটো হৈছে কেনভা নেক্সট আমাৰ মডুল আছে ইয়াতে 7 নম্বৰ মডুল এইটো হৈছে ডাটাবেছ এইটো কিন্তু আমাৰ MS অফিচ যে আছে MS অফিচ পেকেজতে পৰে এইটো অফিচ পেকেজত পৰে কাৰণ এইটোত আমি শিকাম এক্সেছ MS এক্সেছ ইয়াতে কি থাকিব ডাটাবেছ কি তাৰপিছত MS এক্সেছ এইটো ডাটাবেছত আমি টেবিল কেনেকৈ কৰোঁ ফৰ্ম কেনেকৈ কৰোঁ ৰিপৰ্ট আমি কেনেকৈ জেনেৰেট কৰোঁ গোটেইখিনি বস্তু আমি ইয়াতে শিকাম এইটো হৈছে MS অফিচ তাৰপিছত আমাৰ ইয়াতে থাকিব SQL বেচিক SQLটো কি বস্তু মাষ্টাৰ অফ ফাণ্ডামেণ্টেলছ অফ SQL কমাণ্ড কেনেকৈ দিয়ে SQL আমি কেনেকৈ কৰিব লাগে এইখিনি বস্তু আমি দেখাম SQL চাৰ্ভাৰ তাৰপিছত আমাৰ মডুল নম্বৰ 8ত আছে প্ৰগ্ৰামিং কনচেপ্ট ইয়াতে আমি জাষ্ট বেচিক আইডিয়াটো দিম খালি যে কেনেকৈ প্ৰগ্ৰামিং কৰে যেনেকৈ প্ৰগ্ৰামিং কনচেপ্ট ইন C++ অৰ ইয়াতে HTML নাইবা CSS HTML নাইবা CSS আমি ইয়াতে শিকাম HTML আৰু CSS এইটো প্ৰগ্ৰামিঙত থাকিব বেচিকেলি আমি এইটো HTML আৰু CSS সবকে শিকাই দিওঁ আৰু যদি কোনোবা বিচাৰে যে মই C++ বা C শিকিম তেতিয়াহ'লে ইয়াতে C++ শিকাম তাৰপিছত আছে আমাৰ ফ্ল'চাৰ্ট বা অলগৰিথম বা ফ্ল'চাৰ্ট কাক কোৱা হয় ফ্ল'চাৰ্ট কেনেকৈ ক্ৰিয়েট কৰে ফ্ল'চাৰ্ট কেনেকৈ বনায় এইখিনি বস্তু আমি এইখন কোৰ্চৰ জৰিয়তে শিকাম তাৰপিছত আহিব বেচিক কোডিং এক্সাম্পল ইয়াতে প্ৰগ্ৰামিং কেনেকৈ লিখে আৰু কোডিং কেনেকৈ লিখে কোডিং স্কিল কেনেকৈ দিয়া হয় এইটো প্ৰেক্টিছ কৰাম তাৰপিছত আছে IT এণ্ড চাইবাৰ চিকিউৰিটি একচুৱেলি আমি কম্পিউটাৰ যেতিয়া ইউজ কৰোঁ কম্পিউটাৰত যেনেকুৱা ভাইৰাছ আছে ভাইৰাছ কেনেকৈ ইয়াতে এটেক কৰে তে ভাইৰাছৰ পৰা আমি কেনেকৈ ইয়াতে হাত সাৰি থাকিব পাৰোঁ এইবোৰ হৈছে চাইবাৰ চিকিউৰিটি বা IT আৰু চাইবাৰ চিকিউৰিটিৰ জৰিয়তে আমি শিকাম ইয়াতে ভাইৰাছ মেলৱেৰ চিকিউৰিটি প্ৰেক্টিছ তাৰপিছত ছেফ ব্ৰাউজাৰ এণ্ড অনলাইন ট্ৰেনজেকশ্যন তাৰপিছত ইয়াতে আছে চাইবাৰ ক্ৰাইম এৱাৰনেছ আমি শিকাম যে চাইবাৰ ক্ৰাইমত কি কি বস্তু হয় চাইবাৰ ক্ৰাইমৰ পৰা আমি কি কি হাত সাৰি থাকিব লাগিব কেনেকৈ চাইবাৰ ক্ৰাইমৰ পৰা আমি বাচি থাকিব পাৰোঁ এইবিলাক বস্তু গোটেইখিনি শিকাম নেক্সট আহিব প্ৰজেক্ট আমাৰ মডুল নম্বৰ 10ত ইয়াতে আহিব MS অফিচ আৰু প্ৰজেক্ট ইয়াতে থাকিব ৰিপৰ্ট বাজেট আৰু প্ৰেজেণ্টেশ্যন তাৰপিছত আমি এইটো প্ৰজেক্টত কৰাম টেলিৰ প্ৰজেক্ট কৰাম বিজনেছ একাউণ্টিং ডাটাবেছৰ প্ৰজেক্ট কৰাম তাৰপিছত আহিব ফাইনেল প্ৰজেক্ট গোটেইখিনি বস্তু আমি প্ৰজেক্ট ৰিপৰ্ট ছাবমিট কৰিব দিব লাগিব সিহঁতক প্ৰজেক্ট কেনেকৈ কৰিব লাগে প্ৰজেক্টখিনি আমি কৰাম তাৰপিছত আমি আহিম এতিয়া আমি জানিম যে একচুৱেলি এই কোৰ্চটো যদি আমি কৰিব যাওঁ তেতিয়াহ'লে আমাক কিমান দিন লাগিব তো বেচিকেলি আমাৰ কোৰ্চটো কৰিব যাওঁতে আমাক কিমান দিন লাগিব কেইদিনৰ ভিতৰত আমি কোৰ্চটো কমপ্লিট কৰিব পাৰিম এই কোৰ্চত এইটো সময়সীমা আৰু কোৰ্চটো কৰিবৰ কাৰণে কি আমাৰ অৰ্হতা লাগিব কি আমাৰ পঢ়া শুনা লাগিব যে এই কোৰ্চটো আমি কৰিব পাৰিম তে এই কোৰ্চটো হৈছে আমাৰ 6 মান্থৰ আৰু কিছুমান ইনষ্টিটিউটবিলাকত আমাৰ এইটো 1 year কৰে ইনষ্টিটিউট হিচাপে এইটো পলিচি এইটো যাৰ ইনষ্টিটিউট পলিচি বেলেগ থাকে তো আমি শিকাম ইয়াতে 6 মাহৰ কাৰণে আমাৰ ইয়াতে শিকিব যদি কোনোবাই আহে তেতিয়াহ'লে আমি 6 মাহৰ ভিতৰতে এই গোটেইখিনি বস্তু শিকাই দিম আৰু ইয়াৰে মিনিমাম অৰ্হতা মানে মিনিমাম এলিজিবিলিটি থাকিব লাগিব 10 পাছ অৰ্থাৎ ল'ৰা বা ছোৱালীজন যদি 10 পাছ হয় তেতিয়াহ'লে আমাৰ এই কোৰ্চটো কৰিব পাৰে এইটো হ'ল BCA
DCA কোর্স কৰিবৰ কাৰণে কি অৰ্হতা লাগিব 10 পাস আৰু এইটো ডিউৰেশ্যন হৈছে 6 মাহ এটা নেক্সট আমি জানিম যে এই কোর্স কৰাৰ পিছত যদি আমি কোর্সটো কমপ্লিট কৰোঁ এই কোর্সটো কৰাৰ পিছত আমি কি এনেকুৱা কেৰিয়াৰ অপৰচুনিটি আছে যাৰ জৰিয়তে আমি কেৰিয়াৰ অপৰচুনিটিবিলাক জানিম যে কি কেৰিয়াৰ অপৰচুনিটি আমাৰ কাৰণে খুলিব যদি এই কোর্সটো আমি কমপ্লিট কৰোঁ এইটো হ'ল কেৰিয়াৰ অপৰচুনিটি আমি কি পাম এই কোর্সটো কৰাৰ পিছত প্ৰথমতে আছে ইয়াতে কম্পিউটাৰ অপাৰেটৰ মানে এই কোর্স কৰাৰ পিছত যদি কোনো এটা অফিসত ফ্রন্ট ডেস্কত কাম থাকে কম্পিউটাৰ অপাৰেটৰ হিচাপে কাম কৰিব পাৰে ডাটা এন্ট্ৰি অপাৰেটৰ কৰবাত যদি ডাটা এন্ট্ৰি কাম আছে তেতিয়াহ'লে এনেকুৱা ডাটা এন্ট্ৰি কাম কৰিবৰ কাৰণে এই কোর্সটো কৰাৰ পিছত এলিজিবল হ'ব অফিস এছিষ্টেণ্ট অফিসৰ সহায়ক যেনেকুৱা ধৰক কোনোবা অফিস আছে অফিসত ফ্রন্ট ডেস্কত যদি কাম হয় তাতে কি কাম হ'ব পাৰে এক্সেলত ডাটা এন্ট্ৰি কৰিব লাগে বা এক্সেলত কিবা এটা ডাটা উঠাব লাগে নাইবা পাৱাৰ পইণ্টত কাম কৰিব লগা হয় তেনেকুৱা কাম আমি অফিস এছিষ্টেণ্ট হিচাপে তাতে কাম কৰিব পাৰোঁ একাউণ্টেণ্ট যদি টেলিত কোনো এটা জেগাত একাউণ্টেণ্ট হিচাপে কাম কৰিব বিচাৰে তেতিয়াহ'লে এইখন কোর্স কৰাৰ পিছত কাম কৰিবলৈ তাৰ অপৰচুনিটি খুলিব তাৰপিছত আছে গ্ৰাফিক ডিজাইনাৰ যদি এজনে ডিজাইনাৰ হিচাপে কাম কৰিব বিচাৰে ফ্ৰিলেন্সিং হিচাপে কাম কৰিব বিচাৰে ফ্ৰিলেন্সাৰ হিচাপে তথাপি এই কোর্সটো কৰাৰ পিছত সি নিজৰ মতে ফ্ৰিলেন্সাৰ বা কোনো এটা অফিসত কাম কৰিব পাৰে এজ এ গ্ৰাফিক ডিজাইনাৰ হিচাপে জুনিয়ৰ প্ৰগ্ৰামাৰ মানে জুনিয়ৰ প্ৰগ্ৰামাৰ হিচাপে যেনেকৈ HTML আৰু CSS আমি ইয়াত শিকাম গতিকে এইখন শিকাৰ পিছত এজ এ জুনিয়ৰ প্ৰগ্ৰামাৰ হিচাপে কাম কৰিবলৈ সক্ষম হ'ব তাৰপিছত আছে IT ছাপৰ্ট এক্সিকিউটিভ IT মানে ইনফৰমেশ্যন টেকন'লজিৰ কিছুমান অফিস আছে য'ত এইবিলাক এজ এ এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰে এক্সিকিউটিভ হিচাপে কাম কৰিবলৈ সক্ষম হ'ব পাৰে তো বন্ধুসকল আপোনালোকে নিশ্চয় গম পালে যে DCA কোর্স কৰাৰ পিছত কি অপৰচুনিটি আমাৰ কাৰণে খুলিব আৰু কি কাম আমি পাবলৈ সক্ষম হ'ম এই গোটেইখিনি কথা আমি ডিছকাছ কৰিলোঁ যদি আপোনালোকৰ ইয়াতে কিবা কোৱেশ্চন থাকে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত জনাই দিওঁ যদি আৰু কিবা কোৱেশ্চন থাকে আমি আপোনালোকৰ কোৱেশ্চনৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম তো তেতিয়ালৈকে আমি নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম DCA কোৰ্সৰ বিষয়ে তো আজিলৈ ইমানে ভিডিঅ'খন যদি চাই ভাল লাগিছে বা কিবা যদি জানিব বিচাৰিছে আৰু কোনোবাই কাৰোবাক কোনোবা আপোনালোকৰ বন্ধু বান্ধৱ আছে যিবিলাকে নাজানে এই ভিডিঅ'খন কাইণ্ডলি শ্বেয়াৰ কৰি দিব যাতে ইহঁতেও গম পায় যে DCA কোর্স কৰিলে আমি কি অপৰচুনিটি পাম কি আমাৰ কাৰণে খুলিব কি আমাৰ কেৰিয়াৰ অপৰচুনিটি আমি পাম এই কোর্সৰ জৰিয়তে তো ইহঁতলৈ আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ